Hello everyone, welcome to the channel. আজি মই GS পেপাৰ 2 গভৰ্নেন্স আৰু এডুকেশ্যনৰ ওপৰত ৰিলেটেড এটা কুৱেশ্যন লৈ আহিছো। কুৱেশ্যনটো হৈছে কেইবাটাও চৰকাৰী আঁচনিৰ স্বত্তেও অসমত ভাৰতৰ ভিতৰতে বিদ্যালয় এৰি যোৱা হাৰ সৰ্বাধিক। বিদ্যালয় ত্যাগৰ সংকটত অৰিহণা যোগোৱা মূল কাৰকবোৰ চিনাক্ত কৰক আৰু সমস্যাটোৰ সমাধানৰ বাবে শেহতীয়াকৈ ৰাজ্যিক পদক্ষেপৰ ফলপ্ৰসূতাৰ মূল্যায়ন কৰক। ইয়াত যিখিনি কি পইণ্ট হৈছে বা কিৱৰ্ড হৈছে সেইখিনি আন্ডাৰলাইন কৰা হৈছে। কেইবাটাও আঁচনিৰ স্বত্তেও অসমত ভাৰতৰ বিদ্যালয় এৰি যোৱা হাৰ যিটো স্কুল ড্ৰপ আউট ৰেট, তাৰপাছত বিদ্যালয় ত্যাগৰ সংকটত অৰিহণা যোগোৱা মূল কাৰণবোৰ, এই কাৰণবোৰ মেইন ৱৰ্ডছ হয় ইয়াৰ। তাৰপিছত এই সমস্যাৰ সমাধানৰ বাবে শেহতীয়াকৈ চৰকাৰে কি পদক্ষেপ লৈছে তাৰ বিষয়ত এনচাৰ কৰিবলৈ কোৱা হৈছে। গতিকে চাওঁ আহক কেনেদৰে এনচাৰ কৰিব পাৰি। মই প্ৰথমতে লিখিছো এটা ইন্ট্ৰডাকশ্যনটোত এনেদৰে লিখিছো, বিহাৰ আৰু মেঘালয়ৰ পিছত অসমৰ বিদ্যালয় পৰিত্যাগৰ হাৰ দেশৰ ভিতৰতে তৃতীয় স্থানত। ইউডাইজ 2023-24 অনুসৰি অসমৰ মাধ্যমিক আৰু উচ্চ প্ৰাথমিক স্তৰত বিদ্যালয় পৰিত্যাগৰ হাৰ যথাক্ৰমে দ্বিতীয় আৰু চতুৰ্থ সৰ্বোচ্চ। ইয়াত ক'ব বিচৰা হৈছে ইউডাইজ 2023-24 ৰিপৰ্ট মানে ইউডাইজৰ সম্পূৰ্ণ ৰূপটো হৈছে আনলিফটেড ডিষ্ট্ৰিক্ট ইনফৰমেশ্যন চিষ্টেম ফৰ এডুকেশ্যন। এইটো এটা ৰিপৰ্ট হয় 2023। ইয়াত যদি আমি অসমীয়া হেৰিটো চাওঁ তেতিয়া শিক্ষাৰ বাবে একত্ৰিত জিলা তথ্য প্ৰণালী প্ৰতিবেদন অনুসৰি যিটো ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰালয়ৰ দ্বাৰা প্ৰকাশিত হয়, মাধ্যমিক পৰ্যায়ত মানে অসমৰ যি বিদ্যালয় ত্যাগ কৰাৰ হাৰ সেইটো বিহাৰৰ পিছতে তৃতীয় সৰ্বাধিক মানে, আৰু এই উচ্চ প্ৰাথমিকত চতুৰ্থ সৰ্বাধিক। এই কথাটোকে ইয়াত ইন্ট্ৰডাকশ্যনত লিখা হৈছে ডেটা ৱাইজত 25 আৰু 8.2% এইটো লিখা হৈছে। তাৰপিছত মই এটা ট্ৰানজিশ্যন লাইন দিছো, বিদ্যালয় পৰিত্যাগ কৰাটো দেশৰ বাবে এটা ভয়ানক সমস্যা। এই সমস্যাটো বুজিবলৈ প্ৰথমে ইয়াৰ মূল কাৰকসমূহ নিৰীক্ষণ কৰাটো দৰকাৰ। তাৰপিছত মই হেডিং দিছো বিদ্যালয় পৰিত্যাগৰ মূল কাৰকসমূহ বুলি। তাৰপিছত 1 নম্বৰ পইণ্ট লিখিছো, কিন্তু তাৰ আগতে ইয়াত ষ্টাৰ মাৰ্ক দিছিলো, এনেধৰণে লিখিব নালাগে, সেইকাৰণে মোক ইয়াত এৰাৰ চাৰ্ট আউট কৰি দিছে। এইটো একচুৱেলি অতি বেছিকৈ মানে কিবা কৰিব বিচৰাৰ নিচিনা লাগে। তাৰপিছত আৰ্থসামাজিক সমস্যা 1 নম্বৰ কত লিখিছো শিশু শ্ৰম, দৰিদ্ৰ পৰিয়ালসমূহৰ প্ৰাথমিক প্ৰয়োজনীয়তা পূৰণৰ বাবে শিশুৰ আয় মুখ্য। বাল্য বিবাহ, বিশেষকৈ বালিকাসকলৰ কম বয়সতে বিয়া কৰোৱাৰ বাবে বিদ্যালয় ত্যাগ কৰা হয়। তাৰপিছত লিখিছো অভিভাৱকৰ উদাসীনতা, শিক্ষা সম্পৰ্কে সচেতনতা আৰু উৎসাহৰ অভাৱ। ইয়াত অতি চমুকৈ লিখা আছে আৰু সহজ শব্দত লিখা আছে, ইয়াত এক্সপ্লেনেশ্যনৰ প্ৰয়োজন নাই, আপোনালোকে সম্ভৱ বুজি পাইছেই। তাৰপিছত 2 নম্বৰ পইণ্টত লিখিছো গঠনগত সমস্যা, অপৰ্যাপ্ত পৰিকাঠামো, বিশেষকৈ বালিকাৰ বাবে শৌচালয়ৰ অভাৱ, অনুন্নত আৰু সুৰক্ষিত পথ ইত্যাদিৰ অভাৱ। তাৰপাছত বানপানী, প্ৰতি বছৰে বানপানীৰ ফলত বিদ্যালয় বন্ধ, বাসস্থান স্থানস্থাৰ, পঢ়াৰ ইচ্ছাৰ হ্ৰাস, এইখিনি হৈছে বানপানীৰ লগত জড়িত সমস্যা। তাৰপাছত 3 নম্বৰ মেইন পইণ্টটো হৈছে প্ৰতিষ্ঠানিক আৰু স্বাস্থ্য সমস্যা। কত লিখিছো নিম্নমানৰ শিক্ষা, শিক্ষক ছাত্ৰ অনুপাত কম, পাঠ্যক্ৰম মনোগ্ৰাহী নহয়। তাৰপিছত স্বাস্থ্য সমস্যা, অপুষ্টি, দীৰ্ঘদিনীয়া ৰোগ ইত্যাদিয়ে হতাশাৰ সৃষ্টি কৰে, ফলত বিদ্যালয় ত্যাগ। তাৰপিছত এটা ট্ৰানজিশ্যন লাইন দিছো, সেইটো বক্সৰ ভিতৰত লিখিব লাগিছিলে এনেদৰে, কিন্তু নিলিখিলো, সেইকাৰণে ইয়াত বক্স এটা বনাই দেখুৱাইছে মোক। গতিকে উপৰোক্ত সমস্যা বা সংকটৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যিক চৰকাৰে কেইবাটাও পদক্ষেপ হাতত লৈছে, এইটো এটা ট্ৰানজিশ্যন লাইন। তাৰপিছত মই হেডিং দিছো চৰকাৰৰ সাম্প্ৰতিক পদক্ষেপ আৰু তাৰ মূল্যায়ন। 1 নম্বৰত লিখিছো উৎসাহমূলক আঁচনি, প্ৰজ্ঞা ভাৰতী, অনুৰাধা বৰুৱা, নিযুত মইনা, এইখিনি মেইন আঁচনি হয় নহয় জানো, যিখিনি উৎসাহমূলক আঁচনি। বালিকা আৰু মেধাৱী ছাত্ৰ ছাত্ৰীৰ উৎসাহ বৃদ্ধি কৰে, তাৰ কাৰণে কৰা হৈছে। লগতে স্কুটাৰ, লেপটপ, ধন সহায় বিশেষকৈ বালিকাৰ বাবে উপযোগী। এই আঁচনিসমূহৰ প্ৰত্যাহ্বান হল যোগ্যতাৰ কঠোৰ মানদণ্ডৰ বাবেও বহু উপযুক্ত ছাত্ৰ ছাত্ৰী বাদ পৰে। বিভিন্ন ছাত্ৰ ছাত্ৰী এই আঁচনিৰ সুবিধা লাভ কৰিব নোৱাৰে, এই কথাটোকে ইয়াক প্ৰত্যাহ্বান হিচাপে জনোৱা হৈছে। তাৰপাছত 2 নম্বৰ গুণোৎসৱ, গুণগত মান উন্নয়ন, ই শৈক্ষিক ফলাফল, পৰিকাঠামো, সমাজৰ অংশগ্ৰহণৰ ভিত্তিত বিদ্যালয়ৰ মূল্যায়ন কৰে। কিন্তু ইয়াৰ এটা ইমপ্লিকেশ্যন বা প্ৰভাৱ হৈছে সচেতনতা বাঢ়িছে, কিন্তু আন্তঃগাঁথনিমূলক সমস্যা অটুট আছে, সেইটো ডেভেলপ হোৱা নাই। তাৰপাছত শিক্ষা সেতু অসম ডিজিটেল মনিটৰিং, ইয়াৰ পইণ্টসমূহ হৈছে ৰিয়েল টাইম মনিটৰিং, উপস্থিত অনুসৰণ কৰিবৰ কাৰণে, শিক্ষকৰ দায়বদ্ধতা ডিজিটেল সেৱাৰ জৰিয়তে। তাৰপিছত সম্পদ ব্যৱস্থাপনা,
এপৰ জৰিয়তে পাঠ্যপুথি প্ৰদান কৰা তাৰপিছত ড্ৰপবক্স ট্ৰান্সফাৰ এইটো স্থানান্তৰ প্ৰমাণপত্ৰ তাৰপিছত পূৰ্বানুমানমূলক বিশ্লেষণ সেইটো একাধিক বিভিন্ন ধৰণে কৰিব পাৰি এইটো শিক্ষা ক্ষেত্ৰ অসম ডিজিটেল মনিটৰিঙৰ দ্বাৰা এইখিনি কাৰ্য কৰিব পাৰি ইয়াৰ প্ৰভাৱ যদি আমি চাওঁ তেতিয়া স্বচ্ছতা বাঢ়িছে মানে স্বচ্ছতা বাঢ়িব নিকা হ'ব তাৰপিছত কিন্তু ডিজিটেলৰ সুবিধা সকলো ঠাইত নহয় মানে যিকোনো সকলো জেগাতে অসমৰ এই ডিজিটেল শিক্ষা ব্যৱস্থাটো গঢ়ি তোলা সম্ভৱ নহয় কিয়নো বিভিন্ন জেগাত নেটৱৰ্ক নাই বিভিন্ন জেগাত ভৌগোলিকভাৱে বহুত পিছপৰা সেই জেগাত এনে ধৰণৰ সুবিধা কিছুমান জেগাত ইলেক্ট্ৰিচিটি এতিয়াও গৈ পোৱা নাই তেনেকুৱা ঠাইও আছে গতিকে সকলো জেগাতে এই সুবিধা প্ৰদান কৰাটো সম্ভৱ নহয় অসমত তাৰপিছত লিখিছো যদিও চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে তথাপিও গভীৰ আৰ্থ সামাজিক সমস্যা সমাধান নোহোৱালৈকে এই সংকট অটুট থাকিব বিদ্যালয় পৰিত্যাগ হ্ৰাসৰ বাবে প্ৰযুক্তি আন্তঃগাঁথনি আৰু সামাজিক সচেতনতাৰ সমন্বয় আৱশ্যক এইটোৱে আছিলে আজিৰ প্ৰশ্ন তাৰপিছত ইয়াত মই ফিডবেক আপোনালোকক দেখুৱাব বিচাৰিছো প্ৰথমৰ পৰাই ক'ত কি লিখা আছে ইয়াত আছিলে ট্ৰানজিশন লাইন ব্যৱহাৰ কৰাটো ভাল হৈছে যেটো ট্ৰানজিশন লাইন আছিলে এটো ব্যৱহাৰ কৰাটো ভাল হৈছে বুলি কৈছে ইয়াত যেটো এই লাইনটো তাৰপিছত আছে এটা দুটা উদাহৰণ সহ বুজাবলৈ চেষ্টা কৰিবা কিছু মই উদাহৰণ দিয়া নাছিলো প্ৰতিটো বিষয়ৰ লগত জড়িত বৰ্তমান সময়ৰ লগত সংগতি ৰাখি উদাহৰণ দিব পাৰি সেইখিনি দিব লাগিব তাৰপিছত আন্ডাৰলাইন কৰিবা মেইন এই ইয়াত যেনেদৰে ৰেড লাইন দিছে তেনেদৰে মই মেইন ৱৰ্ডটো আন্ডাৰলাইন কৰিব লাগিছিলে সেইটো কৰিবলৈ থাকি গ'ল সেইটো আপোনালোকে গুৰুত্ব দিব এনসাৰ কৰোতে তাৰপিছত আৰু এটা লিখিছে প্ৰশ্নৰ যি দাবী আছিল সেয়া তুমি পূৰ কৰিছা মানে প্ৰশ্নই যি বিচাৰিছিল সেই উত্তৰটো মই দিব পাৰিছো তাৰপিছত লিখিছে যিহেতু চৰকাৰী আঁচনিসমূহৰ মূল্যায়ন ৰূপায়ণ কৰিবলৈ আহিছিল সেয়া তুমি কৰিছা ভাল হৈছে তোমাৰ লিখনিটো ভাল হৈছে এনেদৰে ৰিভিউ আছিলে গতিকে আগলৈ এনেদৰে আৰু ভিডিঅ লৈ আহিম আজিলৈ ইমানতে ভিডিঅটো সমাপ্ত কৰিছো যদি চাই ভাল পাইছে তেন্তে লাইক কমেন্ট কৰিবলৈ নাপাহৰিব আৰু লগতে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ